এনেকুৱা বক্তব্য অখিল গগৈৰ মানে পত্নী সম্পৰ্কেতো দূৰৰ কথা, সাধাৰণ মহিলা সম্পৰ্কেও আমাৰ কোনো এজন ওলামায়ে হজৰতে এনেকুৱা বক্তব্য দিব নোৱাৰে। তেওঁতো এজন প্ৰধান, দলৰ প্ৰধান। এনেকুৱা বক্তব্যত তেখেতৰ চৰিত্ৰটো মানে স্পষ্ট হৈ পৰিছে যে মই বুঢ়া নহয়, মই যুৱক, মই এতিয়াও যুৱকে আছোঁ, বুঢ়ী মানুহৰ সম্পৰ্কে কথা নকওঁ। অখিল গগৈৰ পত্নী তেওঁতকৈ বয়সত ডাঙৰ নহয়। গতিকে অখিল গগৈৰ স্ত্ৰী কেনেকুৱা এইটো বি বৰুৱা কলেজত গৈ ছাত্ৰ ছাত্ৰীক সুধিলেই গম পাব এই ভদ্ৰ মহিলা কেনেকুৱা মহিলা। গতিকে কথা বাৰ্তা কওঁতে অলপ সাৱধানে ক'ব লাগে, মুখেৰে আহিলেই ক'ব নালাগে। এই কথাটো কোনে ভাল পাইছে? অসমৰ ৰেছপেক্টিভ কাষ্ট এণ্ড কমিউনিটি কোনো সম্প্ৰদায়ৰ মানুহে ভাল পোৱা নাই। যিসকলক সন্তুষ্ট কৰিবৰ কাৰণে তেখেতে বক্তব্য ৰাখিছে সেইসকলেও ভাল পোৱা নাই। আমাৰ অসমৰ মিয়া মুছলমান হওক, গৰীয়া হওক, মৰিয়া, আমি যিমান মুছলমানৰ ভিতৰত ফেকৰা আছোঁ না কিয়, আমাৰ কোনো মানে এই বক্তব্যত সমৰ্থন নকৰে নহয়। তোমাৰো মা বনি আছে নহয়, তোমাৰো পৰিয়ালতো তেনেকুৱা তিৰোতা মানুহ আছে। গতিকে তিৰোতা মানুহক সন্মান কৰাটো ইছলামৰ এটা অংগ, তিৰোতাৰ প্ৰতি ভাল ব্যৱহাৰ কৰাটো ইছলামৰ এটা নীতি নিয়ম। গতিকে এইজন মানুহে হয়তো তাৰ ঘৰত কেনেকুৱা ব্যৱহাৰ কৰে ওপৰৱালাৰ বাহিৰে আমি নাজানো। আমিতো কোনোদিন বদৰুদ্দিন আজমলৰ চোতালত ভৰি দিয়া নাই নহয়। বদৰুদ্দিন আজমলে এই কিছু কথা মাজে মাজে এনে বিতৰ্ক লগাই থাকে, যি বিতৰ্ক যে নাৰী জাতিক এইবাৰ যিটো বিতৰ্ক কৰিছে, নাৰী জাতিক সম্পূৰ্ণৰূপে অপমান কৰিছে। হয়, নাৰী জাতিক সম্পূৰ্ণভাৱে অপমান কৰিছে, এইটো ধৰিব নহয়। এইটো অসমৰ নাৰী জাতিয়ে যেতিয়া সজাগ হ'ব, সাৱধান হ'ব, ঐক্যবদ্ধ হ'ব, ইয়াত এটা বিপ্লৱ হ'ব পাৰে। মোৰ মতেতো এই বক্তব্যত শিক্ষিত চাম মানুহৰ ভিতৰত এটা ভাল ৰিয়েকশ্যন হ'ব আৰু ইয়াৰ বিকল্প ৰাস্তা চাব, এটা আন্দোলনো হৈ যাব পাৰে অসমত, যিটো আন্দোলন বদৰুদ্দিন আজমলৰ ক্ষমা খুজিও মানে হাৰ নাপাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।